আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষালৈ বেছি সময় নাই। তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা আৰু কৰিবও লাগিব। তোমালোকে এইবাৰ যেনেকৈ নহওক পাছ কৰিব চেষ্টা কৰা, কাৰণ অহাবাৰ পেটাৰ্ণটো বেলেগ হ'ব, টান হ'ব পৰীক্ষাবিলাক। তোমালোকৰ যিহেতু লং কুৱেশ্যন এনচাৰ আহিব, তোমালোকৰ OMR চিট নাহে, চ' লং কুৱেশ্যন এনচাৰ কিছুমান কমন দিব চেষ্টা কৰিম, তোমালোকে চাবা। তোমালোকে 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ কাৰণে চাব পাৰা, যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা, এইটো তোমালোকে কমন হিচাপে চাব পাৰা। মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজায়, এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি, এইটো চাবা তোমালোকে 3 নম্বৰ প্ৰশ্নটো। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ বিষয়ে তোমালোকে 4 নম্বৰটো চাবা, ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক নোটছখিনি মই হোৱাটছএপ গ্ৰুপত দি দিম। এটা গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ, লগতে তাত আমি কনচেপ্ট ৱাইজ ভিডিঅ'বিলাকো দি থাকোঁ। গতিকে তোমালোক যিবিলাকে জইন হ'ব বিচাৰা হ'ব পাৰা, এইটো তোমালোকৰ ইচ্ছাৰ কথা। আৰু তোমালোকে জইন হ'লে আৰু ক্লাছবিলাক পাবৰ বাবে তোমালোকে মাত্ৰ 100 টকা এটা পে'মেণ্ট কৰিব লাগিব, আৰু কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। শেষত তোমালোকৰ এটা পৰীক্ষাও পতা হ'ব, অৰ্থাৎ তোমালোকক মানে যিমানখিনি যি নটিফিকেশ্যন আহিলে সম্পূৰ্ণ হোৱাটছএপত দিয়া হ'ব, ঠিক আছে। তোমালোকে ভালদৰে পঢ়িবা, আৰু 100 টকাটো ইমান ডাঙৰ নহয়, কাৰণ বহুত পইচা তোমালোকৰ তেনেকুৱাই গৈছে। গতিকে 100 টকাৰ পৰা যদি 1% তোমালোকে নলেজ ল'ব পাৰা, তোমালোকৰ বাবে যথেষ্ট থাকে, হয়নে নহয়? গতিকে নেক্সট আমি 6 নম্বৰটো অলপ ইম্পৰ্টেণ্ট হয়। সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। নেক্সট হ'ল 7 নম্বৰটো ইম্পৰ্টেণ্ট আছে, যে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, এইটো তোমালোকে পৰীক্ষাৰ কাৰণে চাব পাৰা। তাৰপিছত চোৱা তোমালোকে উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে তোমালোকে চাবা। লগতে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা, উদাহৰণ চমুকৈ লিখা। মানৱ সৃষ্ট সম্পদ, এইবিলাক জানাই হয়নে, সম্পদ কি, উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। মই এটা ভিডিঅ' প্ৰস্তুত কৰিম বাৰু ইয়াক কনচেপ্ট দিবৰ কাৰণে, নিশ্চয় যিবিলাক গ্ৰুপত আছে তোমালোকে পাবাই। নেক্সট হ'ল 14 নম্বৰটো চাবা তোমালোকে, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত উদাহৰণসহ চমুকৈ আলোচনা কৰা, এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট আছে। তাৰপিছত সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা তোমালোকে লিখিব লাগিব, ঠিক আছে। তোমালোকে এইখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে চাবা, ঠিক আছে। আমি প্ৰথম পাঠটো এইখিনি চালে হৈ গ'ল, আৰু তোমালোকে বাকী তোমালোকে চাব পাৰা, ঠিক আছে। মোৰ মতে এইখিনিও চাবা বাকী চোৱাৰ লগতে। তাৰপিছত তোমালোকে এটা লং কুৱেশ্যন থাকিব 2 নম্বৰ চেপ্টাৰটোৰ পৰা, 4 মাৰ্কছৰ থাকিব। গতিকে তেনেকুৱাকে আমি যদি চাওঁ, তেনেহ'লে তোমালোকে ইয়াত চাব পাৰা, যিটো তোমালোকে এইটোত তোমালোকে 7 নম্বৰটো চাব পাৰা, ঠিক আছে। তোমালোকে 7 নম্বৰটো পৰীক্ষাৰ কাৰণে চাব পাৰা, ঠিক আছে। বাকীকেইটাও চাবা, কিন্তু মই তোমালোকক কমন হিচাপে 7 নম্বৰটো দিছোঁ। তাৰপিছত 9 নম্বৰটো তোমালোকে চাবা, পৰিৱেশ সমস্যা মানে কি ব্যাখ্যা কৰা। তাৰপিছত আমি যদি চাওঁ, তেনেহ'লে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ 14 নম্বৰটো চাব পাৰা। প্ৰদূষণৰ অৰ্থ 15টো চাবা তোমালোকে। আৰু তোমালোকে এইকেইটা ইম্পৰ্টেণ্ট হয়। 16 একেবাৰে সহজ হয়, পানী প্ৰদূষণ কি, কেনেকৈ হয়, মাটি প্ৰদূষণ কি, কেনেকৈ হয়, তোমালোকে দেখাই পাই আছা। গতিকে এইবিলাক তোমালোকে মনতে আছে। আৰু 18 নম্বৰ আৰু 19 নম্বৰটো, ঠিক আছে। লগতে তোমালোকে গোলকীয় উত্তাপৰ বৃদ্ধিৰ ভিতৰত ইয়াৰ এটা চাব পাৰা। 22 নম্বৰটো তোমালোকে চাব পাৰা, গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকসমূহ কি কি, আৰু গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰে, গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ কি উপায়, এইখিনি এটা প্ৰশ্নত তোমালোকে এইটো চালে বাকীটো লিখিব পাৰিবা প্ৰশ্ন আহিলে। গতিকে 22 নম্বৰত তোমালোকৰ ইম্পৰ্টেণ্ট হিচাপে মই ভাবি লৈছোঁ। আৰু তোমালোকক এইকেইটা গোটেইকেইটা কনচেপ্ট ৱাইজ মই ভিডিঅ' এটা প্ৰস্তুত কৰিম, তোমালোকক বুজাব চেষ্টা কৰিম, যাতে মুখস্থ কৰিব নালাগে, তেনেকুৱাকৈ এই দুটা পাঠৰ মই কৰি দিম। বাকীটো মই নিশ্চয় কমন দি দিম তোমালোকক, ভালদৰে চাবা, পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়িবা। ইমান চিন্তা কৰিব নালাগে, পাছ কৰিব পাৰিবা। OMR চিট যিহেতু নাথাকে, মাত্ৰ তোমালোকৰ 2 ঘণ্টাহে সময় থাকিব, গতিকে ইমান টেনশ্যন লং কুৱেশ্যন থাকিব। আমি নেক্সট ভিডিঅ'ত লগ পাম। তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু টিউশ্যন ল'লে তোমালোকে যিটো আমাৰ গ্ৰুপ আছে, টিউশ্যন কৰা হয়, তাত তোমালোকে জইন হ'ব পাৰিবা।